Hello everyone, সকলোকে স্বাগতম জনাইছো মোৰ আন এটা ভিডিঅ'লৈ। কি খবৰ আপোনালোকৰ? আশা কৰিছো সকলো ভালে আছে, মইও ভালে আছো। মই এইটো ভিডিঅ' অসমৰ ভিতৰত প্ৰথমটো ভিডিঅ'। আৰু এই ভিডিঅ'টো যদি আপোনালোকে চাই তেতিয়াহ'লে আপোনালোকে এটা বহুত বেছি লাভৱান হ'ব, এটা বহুত ড্ৰিম এটা আপোনালোকৰ বহুত ডাঙৰ ড্ৰিম এটা আপোনালোকৰ সাকসেস হ'ব। অসমত এই টপিকটোৰ ওপৰত ভিডিঅ' এতিয়ালৈকে কোনোৱে বনোৱা নাই। ফাৰ্ষ্ট মই বনাইছো আৰু যিটো কথা শুনিলে আপোনালোক আচৰিত হৈ যাব, এনেকুৱা এটা কথা ক'বলৈ আপোনালোক গৈ আছো। আৰু সেই কথাটো হ'ল আপোনালোকে 147 টকাত উৰাজাহাজত উৰিব পাৰিব, 147 টকাত ফ্লাইটত ট্ৰেভেল কৰিব পাৰিব। আপোনালোকে 147 টকাত এটা জাৰ্নি কৰিব পাৰিব। এই অফাৰটো আগবঢ়াইছে এলায়েন্স এয়াৰ নামৰ যিটো এয়াৰলাইন্স আছে, সেই এয়াৰলাইন্সটো। এই অফাৰটো হৈছে তেজপুৰৰ পৰা লখিমপুৰলৈ 147 টকাত, লখিমপুৰৰ পৰা তেজপুৰলৈ 147 টকাত। মানে যাওঁতে 147, আহোঁতে 147। আপোনালোকে যদি ফ্লাইটত উঠি পোৱা নাই, এতিয়ালৈকে উঠা নাই, উঠাৰ সপোন এটা আছে, তেতিয়াহ'লে এই ভিডিঅ'টোত মই গোটেইখিনি আপোনালোকক A to Z বুজাই দিম। তেতিয়া আপোনালোকে 147 টকাত ফ্লাইটে উঠিব পাৰিব। কোনটো ৱেবছাইট, কোনটো এপত আপোনালোকে এই টিকেটটো কৰিব পাৰিব 147 টকাত। আৰু এই গোটেইখিনি মই A to Z এইটো টিউটৰিয়েল ভিডিঅ' আপোনালোকৰ চাই বহুত উপকৃত হ'ব। এই কামটো কৰিবৰ কাৰণে আপোনালোকৰ হাতত এটা স্মাৰ্টফোন লাগিব। আপোনালোকৰ ঘৰৰ যিকোনো ঘৰৰ হওক, ওচৰৰ হওক, যিকোনো মানুহৰ আজিকালি স্মাৰ্টফোন এটা থাকে। আৰু লগতে গুগল পে', ফোনপে' থাকে। গুগল পে', ফোনপে' আৰু স্মাৰ্টফোনটো যদি থাকে তেতিয়াহ'লে আপোনালোকে 147 টকাতে এই যাত্ৰাটো কৰি আহিব পাৰে তেজপুৰৰ পৰা লখিমপুৰ বা লখিমপুৰৰ পৰা তেজপুৰ। চাব, ভিডিঅ'টো চাই সম্পূৰ্ণভাৱে টিউটৰিয়েলখিনি শিকি ল'ব। শিকিলে আপোনালোকে 147 টকাত জাৰ্নি কৰিব। হেল্ল' এভৰিৱান, আপোনালোকক যে মই ক'লোঁ 147ত আপোনালোকে ফ্লাইট ট্ৰেভেল কৰিব পাৰিব। কেনেকৈ ফ্লাইট ট্ৰেভেল কৰিব লাগিব গোটেইখিনি আপোনালোকক দেখুৱাই দিম। আপোনালোকে চাওক আৰু আপোনালোকে গোটেইখিনি নিজে কৰিব পাৰিব। আৰু এই কামটো কৰিবৰ কাৰণে আপোনালোকক লাগে ফাৰ্ষ্ট এটা স্মাৰ্টফোন। আৰু চাৰ্চ কামটো কৰিবলৈ গুগল প্লে' ষ্ট'ৰত যাব লাগিব। প্লে' ষ্ট'ৰত ক্লিক কৰি দিয়ক। আৰু আপোনালোকে স্কাই স্কেনাৰ নামৰ এপটো যদি আপোনালোকে ইনষ্টল কৰা নাই, ইনষ্টল কৰি দিব। ইনষ্টল কৰাৰ পিছত এনেকৈ অ'পেন কৰি দিয়ক। তাৰপিছত আপোনালোকে ফ্লাইটত ক্লিক কৰি দিয়ক। ফ্লাইটত ক্লিক কৰি দিয়াৰ লগে লগে আপোনালোকে ৰাউণ্ড ট্ৰিপ হ'লে অহা যোৱা আৰু ওৱান ৱে হ'লে অকল যোৱা। মই তেজপুৰৰ পৰা লীলাবাৰীলৈকে ফ্লাইট কৰিছোঁ আৰু এপ্ৰিলৰ 5 তাৰিখে কৰিছোঁ। মই চাৰ্চ কৰি দিলোঁ এতিয়া। আৰু চাৰ্চ কৰি দিয়াৰ পিছত বেলেগ এখন ইণ্টাৰফেচ খোল খালে। ইয়াতে দেখিছে নহয়, 1:05 ফ্লাইট আছে, 1:45 পাবগৈ, 40 মিনিট লাগিব ফ্লাইটখনত টাইম। আৰু তেজপুৰৰ পৰা লীলাবাৰী মই 147ত ক্লিক কৰি দিলোঁ। আৰু ক্লিক কৰি ইয়াৰ লগে লগে এনেকৈ আহিলে নৰ্থ লখিমপুৰ, এয়া ফ্লাইট ডিটেইলছ আহিলে তেজপুৰৰ পৰা লীলাবাৰী। আৰু ভিউ ডিটেইলছত চাব পাৰিব ফ্লাইট নম্বৰ হ'ল 91778। আপোনালোকে বেক আহক। বেক আহি আপোনালোকে চুজ প্ৰভাইডাৰত ক্লিক কৰি দিয়ক। আৰু ক্লিক কৰি দিয়াৰ লগে লগে আপোনালোকক এনেকৈ এটা অপশ্যন আহিব, এইটো আপোনালোকে ন' কৰি দিয়ক, কাটি দিয়ক। আৰু তাৰপিছত yatta.comত যাব। yatta.comত আপোনালোকে আহি 147ত ছিলেক্ট কৰি দিয়ক। আৰু ছিলেক্ট কৰি দিয়াৰ লগে বেলেগ এখন ইণ্টাৰফেচ খোল খাব। 147ত ক্লিক কৰি দিয়ক। এতিয়া আহি গ'ল দেখিছে নহয়, ডিপাৰ্চাৰ এলায়েন্স এয়াৰ, ফ্লাইট নম্বৰ এইটো ATR 72। আৰু বাকী কণ্টেক্ট ডিটেইলছ লাগিব আপোনালোকৰ যোনটো ইমেইল ID আছে, সেই ইমেইল IDটো আপোনালোকে ব্যৱহাৰ কৰি থকাটো দিব। মোৰ জোনাক যোনটো @gmail.com, এতিয়া লাগিব মোৰ মোবাইল নম্বৰটো। আৰু 9707859582 এই নম্বৰটো মই ব্যৱহাৰ কৰি আছোঁ, ইমেইল IDটো ব্যৱহাৰ কৰি আছোঁ। আপোনালোকৰ ট্ৰেভেলাৰ কেইটা যাব? মই এডাল 1 যাম, এটা যাম, সেইকাৰণে এটাই কৰি থৈছোঁ। টাইটেলত আপোনালোকে মিষ্টাৰ দিব লাগিব। ল'ৰা হ'লে মিষ্টাৰ, ছোৱালী হ'লে মিছেছ। আৰু ফাৰ্ষ্ট নাম জিন্তু, JINTU জিন্তু। আৰু লাষ্ট নেম হ'ল BEZBARUAS জিন্তু বেজবৰুৱা। আপোনালোকে ইয়াতে কণ্টিনিউ কৰি দিয়ক। কণ্টিনিউ কৰি দিয়াৰ পিছত আপোনালোকক আহিব ৰিভিউ ইয়'ৰ নেম। আপোনালোকৰ নাম ঠিকে আছে, ইয়াতে আহিব এনেকৈ পেচেঞ্জাৰ। আপোনালোকৰ যদি নামটো ভুল হৈছে তেতিয়াহ'লে এডিট নেম কৰিব, আৰু যদি শুদ্ধ আছে আপোনালোক কনফাৰ্ম কৰি দিয়ক। কনফাৰ্ম কৰি দিয়াৰ পিছত আপোনালোকৰ এনেকৈ আহিব এটা কণ্টিনিউ, ইয়াতে কৰি দিয়ক। প্ৰচিড টু পে'মেণ্ট, ইয়াতে ক্লিক কৰি দিয়ক। ইয়াতে ক্লিক কৰি দিয়াৰ পিছত কণ্টিনিউ উইদাউট ছিকিউৰিং ইয়'ৰ ট্ৰেভেল, মানে আপুনি ট্ৰেভেলটো ইঞ্চুৰেঞ্চ নকৰা কৰে, সেইকাৰণে কণ্টিনিউ উইদাউট ছিকিউৰিং ইয়'ৰ ট্ৰেভেল, কণ্টিনিউ এইটো কৰি দিয়ক। ক্লিক কৰি দিয়ক। ক্লিক কৰি দিয়াৰ লগে বেলেগ এখন ইণ্টাৰফেচ খোল খাব। ইণ্টাৰফেচখন খোল খোৱাৰ পিছত পে'মেণ্ট পেজ আহিব আপোনাৰ। কেলৈ নহয় 147 আপোনালোকে পে' কৰি দিলে হ'ল। আপোনালোকে যদি কৰে UPI ID দি কৰে, ডেবিট কাৰ্ড দি কৰে, নেট বেংকিং কৰে, গুগল পে' কৰে, Paytm কৰে, আপোনালোকে যেনেকৈ হ'লে ইয়াতে পে'মেণ্ট কৰিব পাৰিব, দেখিছে। আৰু তাৰপিছত আপোনালোকৰ মেছেজ আহি যাব টিকেট কনফাৰ্ম। আৰু চাওক 147 টকাতে আপোনালোকে ট্ৰেভেল কৰিব পাৰিব। আপোনালোকৰ যদি ড্ৰিম আছে, আপোনালোকৰ যদি কাৰোবাৰ ঘৰৰ ফ্লাইটত উঠি পোৱা নাই, ঘৰৰ মানুহ বা ওচৰ চুবুৰীয়া ফ্লাইটত উঠি পোৱা নাই, তেতিয়াহ'লে আপোনালোকে এই ভিডিঅ'টো শ্বেয়াৰ কৰক। শ্বেয়াৰ কৰি তেওঁলোকক জনাওক যাতে 147 টকাত আপোনালোকে ট্ৰেভেল কৰিব পাৰে ফ্লাইটত। আৰু যদি ভিডিঅ'টো আপোনালোকে ভাবিছে ইনফৰ্মেটিভ, তেতিয়াহ'লে সকলোকে ভিডিঅ'টো শ্বেয়াৰ কৰক। মই প্ৰথমজন ইউটিউবাৰ, মই যিটো আপোনালোকৰ লগত মই এই ইনফৰ্মেশ্যনটো শ্বেয়াৰ কৰিছোঁ, আপোনালোকে ভিডিঅ'টো সকলোকে শ্বেয়াৰ কৰি দিয়ক। ফ্লাইট ট্ৰেভেলটো কৰক তেজপুৰৰ পৰা লখিমপুৰ, লখিমপুৰৰ পৰা তেজপুৰ 147 টকাত। যদি আপোনালোকৰ ভিডিঅ'টো ইনফৰ্মেটিভ লাগিছে তেতিয়াহ'লে ভিডিঅ'টো আপোনালোকে শ্বেয়াৰ কৰক সকলো ফ্ৰেণ্ডছ এণ্ড ফেমিলিৰ মাজত। আপোনালোকৰ চাই ভিডিঅ'টো আপোনালোকে সকলোতে শ্বেয়াৰ কৰক যাতে সকলোৱে 147 টকাত ফ্লাইট ট্ৰেভেল কৰিব পাৰে অসমৰ প্ৰতিখন ডিষ্ট্ৰিক্টৰ পৰা।